কলগছিয়াৰ দক্ষিণ গনিয়ালগুৰি গাঁৱত বাঁহৰ খুঁটাত ভয়ংকৰভাৱে সংযোগ কৰা হৈছে বিদ্যুৎ। উন্মুক্ত অৱস্থাত আছে বিদ্যুৎ ট্ৰান্সফৰ্মাৰ। বিদ্যুৎ বিভাগৰ এনে নাভূত নাচুত কাণ্ডই বিপদ মাতি আনিছে গাঁওবাসীলৈ। বৰপেটা জিলাৰ সৰভোগ বিদ্যুৎ উপসংমণ্ডলৰ অন্তৰ্গত কলগছিয়াৰ দক্ষিণ গনিয়ালগুৰি গাঁৱত প্ৰধানমন্ত্ৰী গ্ৰাম্য সড়ক যোজনাৰ ৰাস্তাৰ কাষত বাঁহৰ খুঁটাত ভয়ংকৰভাৱে সংযোগ কৰা হৈছে বিদ্যুৎৰ হাই ভল্টেজ তাঁৰ। পুৰণা তাঁৰসমূহ জোৰা তাপলি মাৰি এনেদৰে লগাই থোৱাত বিপদ মাতি আনিছে গাঁওবাসীয়ে। বাৰে বাৰে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাৰ পিছতো সুফল পোৱা নাই ৰাইজে। প্ৰায় 30 বছৰ ধৰি সংযোগ কৰা তাঁৰসমূহ সম্প্ৰতি জহি খহি গৈছে। কাষতে উন্মুক্ত অৱস্থাত আছে বিদ্যুৎৰ ট্ৰান্সফৰ্মাৰ। যিকোনো মুহূৰ্তত সংঘটিত হ'ব পাৰে ভয়ংকৰ দুৰ্ঘটনা। সেয়ে শীঘ্ৰেই বিদ্যুৎৰ নতুন খুঁটা আৰু তাঁৰ সংযোগ কৰি ৰাইজক বিপদৰ পৰা ৰক্ষা কৰিবলৈ দাবী জনাইছে ভুক্তভোগী ৰাইজে। আপোনালোকে নিজেই প্ৰত্যক্ষ কৰিছে যে বাঁহৰ খুঁটাত মাজে মাজে তাঁৰবিলাক লগাই থৈছে। এইটো অতি বিপদজনক অৱস্থাত আছে, কিয়নো আমি সৰভোগ সাব ডিভিজনত আমি কেইবাবাৰো এপ্লিকেশ্যন দি আমি জনাইছোঁ যে আমাৰ আজি বহুত দিন হ'ল 30 বছৰ পৰা তাঁৰবিলাক লগাইছে। তাঁৰবিলাক আমাক ৰিপেয়াৰিং কৰি নতুন তাঁৰ দি আমাক এই বিপদৰ পৰা আঁতৰাব লাগে। তেখেতৰ কোনো কাণসাৰ নাই। চৰকাৰে ইফালে ঘৰে ঘৰে স্মাৰ্ট মিটাৰ লগাই আছে, তাৰ পৰা মানে ৰাইজক শোষণ কৰি আছে, কিন্তু ইফালে কোনো ধৰণৰ কাণসাৰ নাই। ইয়াতে সন্মুখতে স্কুল আছে, ইয়াত ট্ৰেন্সফৰ্মাৰ আছে, ট্ৰেন্সফৰ্মাৰ কোনো ধৰণৰ ছেফটি নাই। তাঁৰবিলাক কেতিয়াবা ছিঙি যায়, ধুমুহা আহি আছে, কেতিয়াবা তাঁৰ ছিঙি ক'ত মানুহ মৰিব, ইফালে সেই চিন্তা লৈ আমি থাকিব লাগে। আমি আপোনালোকৰ জৰিয়তে আমি চৰকাৰক বিনম্ৰভাৱে অনুৰোধ জনাওঁ যে আমাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যে আমাৰ এই তাঁৰবিলাক অতি সোনকালে বদলি কৰি নতুন তাঁৰ দি নতুন তাঁৰেৰে সংযোগ কৰি ডিজেলাইট কৰি দিব লাগে। বিদ্যুতৰ খুঁটাবিলাক বহুত দূৰত্বটো বেছি হৈছে। এইটো বহু আগৰে পৰা এনেকুৱা চলি আছে আৰু এই তাৰে লাগি কেতিয়াবা যেতিয়া বতাহ উঠে তাৰত তাঁৰ লাগি ফায়াৰিং হয়। ফায়াৰিং হোৱাৰ পিছত এইখন গাঁৱত বহুত দুৰ্ঘটনা ঘটি গৈছে। মানুহৰ ঘৰত কেতিয়াবা ইনভাৰ্টাৰ জ্বলি গৈছে, টিভি জ্বলি গৈছে, কেতিয়াবা তাঁৰ পৰি গৈছে, ছিঙি পৰি যোৱাৰ পিছত এই দুৰ্ঘটনাও হৈছে। এই ঘৰতেই একদিন এই ইউনুছ আলী ভাইক এদিন তাঁৰত লাগি এক্সিডেণ্ট হৈছিল। তাৰপিছতো আমি বহুবাৰ এই কথাটো জনাইছোঁ যে মানুহে এই বাঁহৰ খুঁটাৰ মাজে মাজে বাঁহৰ খুঁটাৰে লাইন সংযোগ লৈছে। গতিকে এইবিলাক তাঁৰবিলাকো পুৰণা হৈছে, এই পুৰণা তাঁৰবিলাক চেঞ্জ কৰি নতুন তাঁৰ দিব লাগে। কিন্তু আমি জনোৱাৰ পিছতো এতিয়ালৈকে দিয়া নাই। গতিকে অতি সোনকালে আমি দাবী জনাইছোঁ যাতে এই পুৰণা তাঁৰবিলাক চেঞ্জ কৰি, আৰু খুঁটাৰ দূৰত্বটো বেছি হৈছে যাতে আৰু কেইটামান খুঁটা দি বিদ্যুৎ সংযোগটো ভালকৈ দিয়ে, এই কামনা কৰিছোঁ। নেক্সট ৰিপৰ্ট এনি লাইভ। খবৰ মানে এনি লাইভ 24x7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।